আমাৰ অৰ্থসামাজিক দিশটো সবল কৰাৰ নিমিত্তে আৰু বিশেষকৈ আমাৰ SIRD প্ৰতিষ্ঠানটোৰ কামটো হ'ল আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলক প্ৰশিক্ষণ, চৰকাৰী বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণৰ লগতে আমাৰ স্থানীয় যুৱক যুৱতীসকলক স্বনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত বিভিন্ন কেটেগৰীত আমাৰ প্ৰশিক্ষণ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। আমি এই অনুষ্ঠানটোৰ পৰিকল্পনা কৰোঁতে তেতিয়া আমি ঢকুৱাখানাৰ সমগ্ৰ ল'ৰা ছোৱালীয়ে যাতে ইয়াৰ প্ৰশিক্ষণৰ জৰিয়তে যাতে স্বনিৰ্ভৰশীল এই অনুষ্ঠানটো ইয়াত প্ৰতিষ্ঠা কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিলে। আজি আমাৰ মাননীয় পঞ্চায়ত গ্ৰামীণ উন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আজি এই অনুষ্ঠান সম্পূৰ্ণ হৈছে। তাৰ বাবে আজি মই তেখেতলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লখিমপুৰ জিলাৰ চাউলধোৱা ঘাটত ইতিমধ্যে আমাৰ জিলাভিত্তিক আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে। তো বহুতৰে হয়তো প্ৰশ্ন হ'ব যে এখন জিলাত দুটাকৈনো প্ৰশিক্ষণ কেন্দ্ৰ কিয় বনোৱা হ'ল। সেই কথাখিনি মই ক'বলৈ গৈছোঁ। আচলতে মাননীয় নৱ দলে ডাঙৰীয়া যেতিয়া তেখেতে মন্ত্ৰী আছিলে আৰু তেতিয়া মন্ত্ৰী হৈ দায়িত্বত থাকোঁতে তেতিয়া আমাৰ ভাৰত চৰকাৰৰ পৰা আমাৰ ৰাজ্যিক ট্ৰেইনিং চেণ্টাৰৰ কাৰণে এটা পুঁজি আহিছে আৰু ৰাজ্যিক ট্ৰেইনিং চেণ্টাৰ আমাৰ গুৱাহাটীত আছে, দুটাকৈ আছে, এটা খানাপাৰাত আছে, এটা কাহিকুছিত আছে। আৰু তেতিয়া তেখেতে যিহেতু ঢকুৱাখানাৰ বিধায়ক তাৰ লগতে মন্ত্ৰী, তেতিয়া তেখেতে মনতে ভাবিলে যে গুৱাহাটীত তৃতীয়টো স্থাপন কৰাতকৈ আমি যদি অসমৰ উত্তৰ প্ৰান্তত যদি এটা ৰাজ্যিক প্ৰশিক্ষণ কেন্দ্ৰ যদি স্থাপন কৰিব পাৰোঁ, তেতিয়া অসমৰ উত্তৰ প্ৰান্তৰ যিমানবোৰ প্ৰতিনিধি আছে সকলোৱে গুৱাহাটীত যোৱাতকৈ বিশ্বনাথৰ জিলাৰে হওক, লখিমপুৰ জিলাৰে হওক, ধেমাজি জিলাৰে হওক, এইবোৰে বা ডিব্ৰুগড়ৰে হওক, এইবোৰে গুৱাহাটীত যোৱাতকৈ ঢকুৱাখানা বা লখিমপুৰত আহিলে তেতিয়াহ'লে মানুহৰ সুবিধা হ'ব আৰু প্ৰশিক্ষাৰ্থীসকলৰ সুবিধা হ'ব। ঠিক ৰাজ্যিক ভিত্তিত এটা তৃতীয়টো আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ যিটো সিদ্ধান্ত আছিলে, সেই সিদ্ধান্তটো তেতিয়া তেখেতে মন্ত্ৰী হিচাপে ঢকুৱাখানাত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু যাৰ ফলস্বৰূপে আজি এইটো আচলতে আমাৰ জিলা ভিত্তিক নহয়, এইটো আচলতে ৰাজ্যিক ভিত্তিক প্ৰশিক্ষণ কেন্দ্ৰ।